আমি আকৌ এটা এক্সাম্পল লৈছোঁ চোৱা নাম্বাৰ চি লিম এক্সটেণ্ডিং টু 1 x to the power 15 minus 1 divided by x to the power 10 minus 1 এইটো তোমালোকে অলপ আগতে পাইছিলা ইউজিং x to the power n minus a to the power n divided by x minus a when limit extending to a মানে কি পাইছিলা n a to the power n minus 1 সেই ফৰ্মুলাটো ইয়াত লগাবা তো চোৱা কি হৈছে lim extending to 1 x to the power 15 minus 1 divided by x minus 1 অৰ্থাৎ তোমালোকে দেখিছিলা x to the power n minus a to the power n by x minus a লাগিব অর্থাৎ লিমিটটো জোৰ পৰা গতি কৰিছে তাৰ পৰা বিক কৰি দিয়া অৰ্থাৎ x - 1 নে ওপৰতলা হন কৰি দিয়া কাৰণ x - 1 ফ্যাক্টৰটো আমাৰ নাছিলে হয়নে গতিকে x to the power 15 minus 1 divided by x minus 1 divided by x to the power 10 minus 1 divided by x minus 1 এটা আমি লিমিটটো ভাগ কৰি পেলালো চোৱা lim extending to 1 x to the power 15 minus 1 divided by x minus 1 হৰণ lim extending to 1 x to the power 10 minus 1 divided by x minus 1 এটা তোমালোকে ফৰ্মুলা মতে n a to the power n minus 1 গতিকে a মানে 1 গতিকে 15 into 1 to the power n minus 1 n মানে কি 15 minus 1 হৰণ x to the power limit extending to 1 x to the power 10 minus অর্থাৎ n মানে 10 গতিকে 10 into 1 to the power 10 minus 1 মানে 10 minus 1 ইকুয়ালস টু কি হ'ব 1 to the power 15 minus 1 মানে 1 ৰ যিকোনো পাৱাৰ থাকিলে 1 এ হয় এটা 15 হৰণ 10 অর্থাৎ 15/10 এটো আমি যদি পাছে ওপৰলৈ হৰণ কৰি দিওঁ কি হ'ব 3/2 হ'ব নাম্বাৰ দিলে হা লিমিট এক্সটেন্ডিং টু 0 √1 + x - 1 divided by x এটা যদি √1 + x টুক যদি আমি 1 + x টুক যদি আমি s লৈ লওঁ when extending to 0 হয় তেতিয়ালে extending to কি 1 হ'ব দেখিছা extending to 0 অৰ্থাৎ x ৰ বদলি 0 পাতি দিয়া extending to কি হ'ব 1 হ'ব যেটো আমি x = 0 হলে x = 0 লিখো যেটো extending to 0 এখানে extending to 1 হ'ব এটো বুজি লবা তোমালোকে গতিকে লিমিট চেঞ্জ হৈ যাব x ৰ লিমিটটো গোটে ফাংচনটো h লৈ গুচি গল লিমিট extending to 1 h to the power half minus 1 divided by h minus 1 গতিকে আগৰ ফৰ্মুলা লগাই দিয়া half into 1 to the power half minus 1 equals to কি হ'ব না half হ'ব ঠিক তেনেকৈ নাম্বাৰ চি লে চোৱা lim n tending to infinity 1 square plus 2 square plus ... plus n square divided by n cube মানে আমি কি পাই তো তোমালকে ক্লাস 7 এই তোমালকে এডভান্সত পাইছিলা যিকোনো দুটা n টা সাবসংখ্যা বৰ্গ জোখা আমি জানো হেতু আমি পাতি দিছো কি আছিল n * n + 1 divided n * n + 1 into 2n + 1 divided by 6 হয়নে হেতু আমি জানো গতিকে লিমিট n tending to infinity আমি হেতু পাতি দিলো divided by n cube তাছত চোৱা is equals to lim n tending to infinity n into n plus 1 into 2n plus 1 divided by 6n square দেখিছা তোমালোকে আমি এটা কাটি দিলো দেখিছা n এটা কটা গছি গল n এটা কটা তলত n কিউব আছে ন n কিউব এটা n স্কয়ার থাকি যাব এখানে হৈছে দেখিছা n স্কয়ার আছে তাছ আমি n কমন ললো n স্কয়ার কমন ললো n স্কয়ার কটা গল গতিকে 1 plus 1 by n হ'ব plus 2 plus 1 by n হ'ব এতিয়া 1 by n ক যদি আমি s লওঁ যদি n যেটো n tending to infinity গতিকে s tending to কি হ'ব 0 হ'ব গতিকে s tending to 0 হ'ল গতিকে 1 by n অথাই s পাতিলো 1 plus s into 2 plus s divided by 6 এতিয়া x বলি 0 পাতি দিয়া গতিকে 1 plus 0 মানে 1 2 plus 0 মানে 2 গতিকে 1 into 2 মানে 2 2/6 equals to কি হ'ব 1/3 হ'ব তাৰপিছত আহা f2 lim extending to 0 a minus √a² minus x² by x² এটো 0/0 ফৰ্মত আছে দেখিছা তোমালোকে এতিয়া আমি কেনেকৈ পাতিছো চোৱা lim extending to 0 এতিয়া তোমালোকে দেখিছা এটো কি আছিল 0/0 ফৰ্ম অৰ্থাৎ আমি ওপৰতলে ফ্যাক্টৰেশন কৰিলো চোৱা মানে হৰক যেনেকৈ আমি হৰক পৰিমেয়কৰণ এতিয়া আমি লবক আমি পৰিমেয়কৰণ কৰিছো অৰ্থাৎ লবটোক আমি কি কৈছো ওপৰতলে ইয়াৰ অপোজিট অৰ্থাৎ অপোজিট কৰ্ণিটো যোগ কৰি দিছো a minus √a² minus x² অপোজিটটো কি a plus √a² minus x² ওপৰতলে আমি পূৰণ কৰিলো দেখিলা তোমালোকে এটো আমি পূৰণ কৰিছো দেখিছা এটা আমি a minus √a² minus x² লগত a plus √a² minus x² পূৰণ কৰিলে কিমান হ'ব a² minus √a² minus x² whole square divided by x² into x² into a plus √a² minus x² এটা যত লিমিট এক্সটেন্ডিং টু 0 হৈছে implies limit extending to 0 a² যিকোনো এটা সংখ্যা বৰ্গমূলৰ বৰ্গটো সেই সংখ্যাটো অৰ্থাৎ a² minus x² হ'ব তাৰপিছত x² into a plus √a² minus x² তাৰপিছত দেখিছা তোমালোকে ব্ৰেকেট চিন উঠাইলে মাইনাস মাইনাস প্লাস হৈ গল প্লাস x² by a² minus a² কটা গল ৰিয়েল lim extending to 0 x² divided by x² into a plus √a² minus x² cancel গল lim extending to 0 1 divided by a plus √a² minus x² আৰু x বলি 0 পাতি দিয়া গতে কি থাকিব 1 divided by a plus √a² মানে √a² মানে কিমান হ'ব a হ'ব গতিকে 1 by a plus a মানে কিমান হ'ব 1 by twice তাৰপিছত আহা limit of trigonometric function
গতিকে ইয়াৰ কেইটামান ষ্টেণ্ডাৰ্ড ৰিজাল্ট আছে সেইকেইটা তোমালোকে মনত ৰাখিবা সেইটো হৈছে লিম থিটা টেণ্ডিং টু 0 সাইন থিটা বাই থিটা ইকুৱেলছ টু 1 আকৌ লিম নাম্বাৰ 2 লিম থিটা টেণ্ডিং টু 0 কছ থিটা ইকুৱেলছ টু 1 এইটো তোমালোকে মনত ৰাখিবা আৰু নাম্বাৰ 3 লিম থিটা টেণ্ডিং টু 0 টেন থিটা বাই থিটা ইকুৱেলছ টু 1 তাৰ এই ওপৰৰ এই তিনিটা ফৰ্মুলাৰ ওপৰত বেছ কৰি আমি অংক কেইটামান লৈছোঁ লিমিটৰ চাওঁচোন হা আৰু সেইকাৰণে আমি অংককেইটা নামেই আছে লিমিট অফ ত্ৰিকোণমিতিক ফাংচন ইয়াত ত্ৰিকোণমিতিৰ লগত জড়িত অংকহে আছে নাম্বাৰ এ লিম এক্সটেণ্ডিং টু 0 1 minus cos x by x গতিকে তোমালোকে এইটোক আমি অলপ সিম্পলিফাই কৰি ল'ব লাগিব cos 2x মানে তোমালোকে জানা এডভান্সৰ ল'ৰা ছোৱালীয়ে 1 minus 2 sin square x গতিকে cos x মানে কি হ'ব 1 minus 2 sin square x by 2 যেহেতু আমাৰ 1 minus cos x লাগে সেইকাৰণে 1 minus cos x মানে কিমান হ'ব দেখিছা তোমালোকে কি হ'ব 2 sin square x by 2 হ'ব গতিকে 1 minus cos x অৰ্থাৎ 2 sin square x by 2 পাতিছোঁ ডিভাইডেড বাই x এতিয়া আমি 2 এৰ ওপৰত হৰণ কৰিলোঁ গতিকে কি দেখিলা sin square x by 2 ডিভাইডেড বাই x by 2 হ'ব লিমিট এক্সটেণ্ডিং টু 0 আছে লিমিট এক্সটেণ্ডিং টু 0 sin square x by 2 এতিয়া আমি x by 2 এ কি কৰিলোঁ হৰণ কৰিলোঁ গতিকে x by 2 হোল স্কয়াৰ হ'ল গতিকে ইনটু x by 2 থাকিব লাগিব তেতিয়া এটা কটা যাব গতিকে আমি এটা লিমিটটো ডিস্ট্ৰিবিউট কৰিলোঁ লিম এক্সটেণ্ডিং টু 0 sin x by 2 ডিভাইডেড বাই x by 2 হোল স্কয়াৰ ইনটু লিম এক্সটেণ্ডিং টু 0 x by 2 গতিকে লিম এক্সটেণ্ডিং টু 0 sin x by 2 হোল স্কয়াৰ মানে কি 1 হ'ব ইনটু 0 গতিকে 0 মানে গম পাইছা ন লিমিট এক্সটেণ্ডিং টু 0 x by 2 অৰ্থাৎ 0 by 2 মানে 0 গতিকে 1 ইনটু 0 মানে 0 হৈছে নেক্সট আহা নাম্বাৰ বি লিম এক্সটেণ্ডিং টু 0 10 twice x minus x ডিভাইডেড বাই 30x minus sin x এইটো কি হ'ব চোৱা লিম এক্সটেণ্ডিং টু 0 এই যে তোমালোকে লিম এক্সটেণ্ডিং টু 0 10x by x equals to 1 পাইছিলা নে সেই হিচাপত আমি ভাঙি দিব লাগিব চাবা দেই লিম এক্সটেণ্ডিং টু 0 10 twice x by x minus 1 আমি দুইফালে x এ হৰণ কৰিলোঁ ডিভাইডেড বাই 3 minus sin x ডিভাইডেড বাই x ইজুকাছ কি হ'ব লিম এক্সটেণ্ডিং টু 0 2 into 10 twice x divided by twice x minus 1 divided by 3 minus lim extending to 0 sin x by x এতিয়া তোমালোকে জানা 2 into lim extending to 0 10 twice x by twice x equals to 1 হ'ব কাৰণ 2 into 1 minus 1 divided by 3 lim extending to 0 sin x by x equals to 1 again 3 minus 1 গতিকে কি পালোঁ 2 into 1 মানে 2 minus 1 মানে 1 আৰু 3 minus 1 মানে 2 সেইকাৰণে এইটো 2 হৈছে তাৰপিছত নাম্বাৰ 6 চোৱা লিম এক্সটেণ্ডিং টু 0 sin x ডিগ্ৰী বাই x গতিকে ডিগ্ৰীত থাকিলে আমি তোমালোকে জানা sin x ৰ যিবোৰ sin x cos x সেইবিলাক সদায় ডিগ্ৰীত নাথাকে এইবোৰ সদায় ৰেডিয়েণ্টত থাকে সেইকাৰণে আমি ডিগ্ৰীটো ৰেডিয়েণ্টলৈ লৈ যাব লাগিব তোমালোকে জানা 180 ডিগ্ৰী এই মানে পাই গতিকে 1 ডিগ্ৰী মানে কিমান হ'ব পাই বাই 180 হ'ব গতিকে x ডিগ্ৰী মানে কি হ'ব পাই x বাই 180 সেইকাৰণে x ডিগ্ৰী বুলি আমি কি পাতিছোঁ লিম এক্সটেণ্ডিং টু 0 sin পাই x বাই 180 ডিভাইডেড বাই x এতিয়া একে লিম এক্সটেণ্ডিং টু 0 sin x বাই x মানে 1 হয় নে সেই ফৰ্মুলাটো লগাব লাগিব গতিকে x বুলি আমি কি আহিব লাগিব x ৰ লগত কি লগে কি থাকিব লাগিব পাই বাই 180 থাকিব লাগিব সেইকাৰণে আমি কি কৰিলোঁ চোৱা লিম এক্সটেণ্ডিং টু 0 sin পাই x বাই 180 ডিভাইডেড বাই পাই x বাই 180 ইনটু 180 বাই পাই এইটো বুজি পাইছা চাগে 180 বাই পাই আমি যেহেতু পাই বাই 180 পূৰণ কৰিছোঁ যে 180 বাই পাই কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া কেনচেল যাব তেতিয়া x থাকিব গতিকে আমি এইটো ভাগ কৰিব লাগিব চোৱা দেই lim extending to 0 sin pi x by 180 divided by pi x by 180 into 1 by 180 by pi এটা তোমাকে জানা lim extending to 0 sin pi x by 180 by pi x by 180 মানে 1 হ'ব 1 into 1 ক 180 by pi হৰণ কৰিলে কিমান হ'ব pi by 180 হ'ব এতিয়া 1 into pi by 180 মানে কিমান হ'ব pi by 180 হ'ব এইখিনি আছিলে আমাৰ তোমালোকৰ এই চেপ্টাৰৰ লগত জড়িত হোৱা অংক ইয়াৰ পিছৰ চেপ্টাৰটো মই তোমালোকৰ ওপৰত ডেৰিভেটিভছৰ ওপৰত আলোচনা কৰিম আশা কৰিছোঁ তোমালোকে লিমিটৰ অলপ হ'লেও সম্যক জ্ঞান লাভ কৰিব পাৰিছা ধন্যবাদ